দিবলৈছো এটা গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ সংগীত অনুষ্ঠানত অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে। কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰিলে সুৰাসক্ত যুৱকে। পুনৰ জুবিন গাৰ্গৰ সংগীত অনুষ্ঠানত অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে। সংগীত অনুষ্ঠানত কৰ্তব্যৰত আৰক্ষীক আক্ৰমণৰ অভিযোগ সুৰাসক্ত যুৱকৰ বিৰুদ্ধে। আৰক্ষীক মাৰপিটৰ অভিযোগত আটক কৰা হ'ল এজন যুৱকক। দিছপুৰ আৰক্ষীয়ে আটক কৰে দীপ কলিতা নামৰ যুৱকজনক। আৰু জানিব পৰা মতে নিশা জুবিনৰ সংগীত অনুষ্ঠানত আৰক্ষীৰে মাৰপিটত লিপ্ত হৈছিল যুৱকজন। হেঙেৰাবাৰীৰ LP স্কুলৰ ওচৰত নিশা আছিল জুবিনৰ সংগীত অনুষ্ঠান। কাৰ্বি যুৱ সংঘৰ সোণালী জয়ন্তী উপলক্ষে আছিল জুবিন গাৰ্গৰ সংগীত অনুষ্ঠান। উল্লেখযোগ্য যে 9 নৱেম্বৰৰ পৰা 12 নৱেম্বৰলৈ 4 দিনীয়া কাৰ্যসূচীৰে আয়োজন হৈছিল কাৰ্বি যুৱ সংঘৰ সোণালী জয়ন্তী বৰ্ষৰ উদযাপন অনুষ্ঠান। মঙলবাৰে নিশা জুবিন গাৰ্গৰ মায়াময় সংগীত অনুষ্ঠানৰ প্ৰাণ ভৰি উপভোগ কৰিছিল হাজাৰ হাজাৰ দৰ্শকে। কিন্তু তাৰ মাজতে সুৰাসক্ত যুৱকে কৰ্তব্যৰত আৰক্ষীক আক্ৰমণৰ ঘটনাই সকলোকে আচৰিত কৰি তুলিছে।